ইতিমধ্যে আমি আহি উপস্থিত হয়েছো রতনপুর চাহ বাগিচা আর রতনপুর চাহ বাগিচা ইতিমধ্যে গম পোৱা মতে সাব স্টাফর 7টা দৰমহা আৰু স্টাফর 7টা আৰু সাব স্টাফর 2টা 3টা আৰু চাহ শ্ৰমিকৰ 2টা ইতিমধ্যে হাজিৰা ইতিমধ্যে দৰমহা পোৱা নাই আৰু ইতিমধ্যে আমি গম পাইছো যেহেতু চাহ শ্ৰমিকসকলে যিটো ৰেচন ইতিমধ্যে 3 মাহৰ পৰা দিয়া নাই আৰু ইতিমধ্যে আমি গম পাইছো ইয়াত যিবিলাক মেনেজাৰ আছিল মেনেজাৰ সকলো পলায়ন কৰিছে আৰু কোনো ধৰণে এতিয়ালৈকে ডেনিছ কুকুৰাচোৱা যিজন মালিক যিজন মানে বাগানখন চলাই আছে সেই মালিকৰ একো মানে খা খবৰ নাই আৰু ইতিমধ্যে আমি শ্ৰমিকসকলক দেখিছো যে ইমান মানে ভোকৰ তাৰণত এতিয়া বেলেগ জগত কাম কৰিবলগীয়া কিছুমানৰ মহিলা হৈছে কাৰণ ইতিমধ্যে দৰমহা হোৱা নাই আৰু চাহ শ্ৰমিকসকলে ৰেচন পোৱা নাই আমি আহ্বান জনাইছো মালিকক যে ডেনিছ কুকুৰাচোৱা আপুনি যদি সঁচাকৈ বাগানখন চলাব নোৱাৰে তেনেহ'লে বেলেগক গতাই দিয়ক বেলেগ মালিকক দি দিয়ক বেলেগ মালিকে চলাব কিন্তু আপুনি মন মতালি নিচিনা আমাৰ শ্ৰমিকবিলাক কি খাইছে নাই খোৱা আপুনি একো নাচাই দৰমহা পাতি দিয়া নাই হা আপুনি কি 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 কৰিব বিচাৰিছে আমাক শ্ৰমিকসকলক মাৰিব বিচাৰিছে নেকি ইমান শ্ৰমিকসকলৰ ধাৰ লাগি গৈছে দোকানত বুলি কৈছে এতিয়া গম পাইছো কিন্তু আপুনি যদি চলাব নোৱাৰে আমি এটাই আহ্বান জনাও আদিবাসী যুৱ ছাত্ৰ সন্থাৰ পৰা আপুনি বাগানখন এৰি দিয়ক বেলেগ মালিকক দি দিয়ক নহ'লে আপুনি কৈ দিয়ক ডাইৰেক্ট স্পষ্ট যে আমি চলাব নোৱাৰো শ্ৰমিকসকলে নিজে নিজে একডোখৰ বাগান জেউৰা বান্ধিব আৰু নিজে চলাব নিজে পাত বিক্ৰী কৰিব নিজে বিক্ৰী কৰিব আৰু নিজে চলি থাকিব ডেনিছ কুকুৰাচোৱা কোন হয় আচলতে আমি গম পাইছো যোগেন মোহন যিটো কেবিনেট মন্ত্ৰী তেখেতৰ খুলালি বুলি গম পাইছো আৰু তেখেতে খুলালি বৰ্তমান চলাই আছে আজি তেখেতে খুলালি চলাব নোৱাৰিছে যদিও এৰি দিব লাগে কিহৰ কাৰণে তেখেতক দি থৈছে কিহৰ কাৰণে ইতিমধ্যে ডিচি বাইদেউকো কমপ্লেইন দিছে কিন্তু কোনো ধৰণৰ ব্যৱস্থা লোৱা নাই আমি আহ্বান জনাইছো অতি শীঘ্ৰে যদি আপুনি এইটো শ্ৰমিকসকলক প্ৰাপ্য অধিকাৰ যদি দিব নোৱাৰে তেনেহ'লে আপুনি এৰি দিয়ক শ্ৰমিকসকলক চাহ বাগিচাবিলাক গতাই দিয়ক নিজে নিজে জেউৰা মাৰিব নিজে নিজে ভাগ কৰি ল'ব আৰু নিজেই চলাব আমাদের এই বাগানের চাল মজদুর जितना हम काम करे आई और हमारे मालिक कोई हमारे बहुत दिन से दरमा पाती नहीं दिए आज हमारे मजदूर माँ बहन काम करे है किंतु आज से हमारे 3टा दरमा श्रमिक 3टा दरमा हो जाए और स्टाफर 3टा हो जाए तार पीछे के 7 রেশন भी नहीं দিয়েছে মানে একটা রেশন দিব बहुत कष्टर मारी चले हमारे लड़ा छोड़ी पढ़ा लिखा और हमारा मालिक पक्ष हमें बहुत कथा जिन हमारे मालिक बोले जो तोदेरके बोनासर क्षेत्र भी हमारे करलो हमारा माने गए 10% এখন ডিসেম্বর মাসে 10% বোনাস একটা দিব বলা হয়েছে কিন্তু ওইটা এখন যাতে আমাদের দিবে বলে আমাদের একটা আশা আছে আর আমরা যেরকম বলি মালিক আমাদেরকে যেরকম বলে আমরা ওরকম মালিক কিন্তু প্রত্যেক কোনো দিনও মানে আমরা जितना दिन से हमारे एक कुकुरा से हमारे बागानটা लेছে অত দিন से মানে আমরা কি করি আজি পর্যন্ত শনিবার দরমা না পাই হয়তো বুধবার হয়তো শুক্রবার এরকম হিসাব से আমরা দরমা পাইছি গতিকে আমাদের जितना মানে মজদুর ভাই বোন বিলাক আমাদের চলতে বহুত দিন তথাপি মানে আমরা বাগানের কামটা যাতে করে আহি যাতে আমরা বাগানটা যেরকম কাম করতে লাগে ওরকম কামটা করে আহি ভুকে পিয়াসে হলো আমাদের মা বহিনকা जितना গলা है আমরা এই বাগানের কামটা করে মানে এতে মধ্যে মানে আমরা চলাই আছে আর এতে লইকে কাম করে আহি যে আমাদের একটা আশা আছে যাতে আমাদেরকে কিবা একটা আমরা যদি আমাদেরকে সরকার দিয়েছে কিবা একটা পাবো বলে আমাদেরকে আর এরকম মালিকও আমাদেরকে যাতে না লাগে আমরা এটাই আমরা মানে কামনা করি শ্রমিক জিন্দাবাদ 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 শ্রমিক জিন্দাবাদ 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 কুকুরাচোৱা মুর্দাবাদ 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 কুকুরাচোৱা মুর্দাবাদ 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 মালিক পক্ষ হয় হয় মালিক পক্ষ গো বেক মালিক পক্ষ গো বেক শ্রমিকৰ পক্ষ দিবই লাগিব প্ৰতিবাদ এই কাৰণে হৈছে যে ইতিমধ্যে আমাৰ যি সত্তাধিকারী ডেনিছ কুকুরাচোৱা
ইতিমধ্যে বাগান লকআউট বুলি ঘোষণাও কৰা নাই, তেওঁ মনে মনে ইয়াৰ পৰা পলাই গৈছে, তেওঁৰ সহযোগী মেনেজাৰসকলো পলাই গৈছে। আমি বিপদত পৰিছোঁ এতিয়া, কিয়নো এতিয়ালৈকে আমাৰ শ্ৰমিকসকলৰ 3টা পষেকীয়া দৰমহা তেওঁ দিয়া নাই, চাব ষ্টাফৰ 3 মাহৰ দৰমহা দিয়া নাই, ষ্টাফসকলৰ 7 মাহৰ দৰমহা দিয়া নাই। গতিকে এই ক্ষেত্ৰত আজি সকলোৱে স্বতঃস্ফূৰ্তভাৱে আজি ওলাই আহিছে ইয়াত, আৰু এই প্ৰতিবাদী কাৰ্যসূচী আজি বাগিচাত লৈছে। কিমান দিন হ'ল এইটো বন্ধ হোৱা? আজি প্ৰায় 4-5 দিন হ'ল, তেওঁলোকৰ একো সূত্ৰ নাই। আপোনালোকৰ বেতন কিমান দিনৰ পৰা বন্ধ হৈ আছে? ষ্টাফৰ বেতন এতিয়ালৈকে 7 মাহৰ দিয়া নাই, তেওঁলোকে চাব ষ্টাফৰ 3 মাহৰ দিয়া নাই, আৰু যি আমাৰ চাহ শ্ৰমিকসকল আছে তেওঁলোকক পষেকীয়া দৰমহাটো 3টা পষেকীয়া দৰমহা তেওঁলোকে দিয়া নাই।